মা ক'ত আছা কি হ'ল? ইয়াতে বহি আছোঁ। মা আজি মই বহুত সুখী জানানে? কি হ'ল আকৌ? কিয় ইমান উধাটো খাই আহিছ? কি নাই হোৱা সেইটো সোধা। কি হ'ল কচোন? আমাৰ এই প্ৰেগনেণ্ট। ইমান দিনৰ মূৰত যে এই ভাল খবৰটো পাইছোঁ নহয়, মনটো কিবা ভাল লাগি গৈছে। সেইটো কথাহে। বিয়া আহিছে যেতিয়া এদিন নহয় এদিন মাক হ'ব লাগিবই। সেইটোতে ইমান ফূৰ্তি কৰিব নালাগে দে। সেইটোনো কি ডাঙৰ কথা হ'ল? এতিয়া সম্পত্তি খাবলৈহে যত্ন ল'ব। মা তুমি এনেকৈ কিয় কৈছা? তেনেকৈ নকয়নো কেনেকৈ ক'ম? এনেই বহি নাচনি তাতে নাতিনীকৰ বিয়া। এনেই কাম নকৰে, এতিয়াতো আকৌ কাম নকৰিব। ভেকচন ধৰি ধৰি বিচনাতে শুই থাকিব আৰু। তাইচোন কাম কৰিয়ে থাকে। ইমান এটা ভাল খবৰ এনেকুৱা কথা নক'বাচোন তুমি। হ'ব থ হেৰো। আমি একেবাৰে ল'ৰা ছোৱালী তুলি পোৱাহে নাই। তোৰ ভনীয়ে প্ৰথম মহিলা নহয় দে। মইনো তেনেকৈ কেতিয়া ক'লোঁ? দেউতাক হোৱা সুখটো মই তোমাক কেনেকৈ বুজাম? এতিয়াও হোৱা নাই নহয়। কি হয় ঠিক নাই। এতিয়া ইমান জপিয়াই নাথাকিবি। তোমাক ক'ব অহাতকৈ নোকোৱাই ভাল। ইফালে যে ভনীয়েকৰ প্ৰেগনেণ্ট হৈ আছে সেইটো হ'লে খবৰেই নাই। ঘনীয়েকৰহে একেবাৰে চিন্তা। ভনীয়েকজনীক যে আনি এতিয়া ঘৰত ৰাখিব লাগে। শাহুৱেক শহুৱেকে বা কিমান অত্যাচাৰ কৰে। এইটো সময়তে কাম কৰিব নোৱাৰিব নহয়। ঘৰলৈকে লৈ আহিব লাগিব। ৰাখি এতিয়াৰ পৰা তুমি গধুৰ বস্তু নাদাঙিবা আৰু ইমান কষ্ট কাম কৰি নাথাকিবা। ইমান দিনৰ মূৰত যে সন্তানৰ সুখকণ পাবলৈ সক্ষম হৈছোঁ। তাকেও মোৰো মনটো বহুত ভাল লাগিছে। তুমি কিমান আশা কৰি আছিলা এই দিনটোৰ কাৰণে। ফাইনেলি আহি গ'ল। হেৰি নহয় বাবা, ভনীয়েৰকো মই ইয়ালৈকে মাতিছোঁ। তাইও যিহেতু প্ৰেগনেণ্ট হৈ আছে, তাত ক'তনো থাকিব পাৰিব। শাহুৱেকে চাগে ইমান কষ্ট কাম কৰিব দিয়ে, সেইকাৰণে তাইও আহোঁ আহোঁ কৰি আছে। ঠিকে আছে নহ'লে ইয়ালৈ আহক। ইয়াত তুমি আছাই নহয়, অলপ চলপ সহায় কৰি দিবলৈ কাৰণে। তাকেই। কেতিয়ালৈ আহিব পিছে? জানো কাইলৈ মানে আহিব চাগে। গিৰিয়েকৰ চাকৰি সূত্ৰে বাহিৰত থাকে নহয়। শাহুৱেকে ঘৰত কি কৰি থাকে নাজানো আৰু। সেইকাৰণে আহিবলৈ দিছোঁ। ভালে কৰিছা। বোৱাৰী এতিয়াৰ পৰা তুমি গধুৰ বস্তু নাদাঙিবা। মা মই তাকে কৈছোঁ তাইক। ঠিক আছে হ'ব দিয়া, মই যাওঁ। ঠিক আছে। বোৱাৰী তুমি আকৌ ঘৰলৈ কিয় যাব লাগে? ইয়াত কিবা কষ্ট পাইছা নেকি? হে মা আপুনি কিয় তেনেকৈ ভাবিছে? মই ইয়াত অকণো কষ্ট পোৱা নাই। নিজৰ মাতকৈ আপুনি ইমান মৰম কৰে। আজিকালিৰ দিনত এনেকুৱা শাহু পাবলৈ বহুত কঠিন। নহ'লে তুমি কিয় যোৱা? যোৱা কথা আছে মা, আপুনি নুবুজিব। এতিয়া বোলে মোৰ বৌ প্ৰেগনেণ্ট। আৰু মই জানো মোৰ মা কেনেকুৱা। মায়ে নিজৰ ছোৱালীজনীকে চিনি পায়, বেলেগক একো নাজানে। আপুনি যে মোৰ প্ৰেগনেণ্টৰ খবৰটো পায়, মোক একো এটা কামেই কৰিব নিদিয়ে। ইমান মৰমৰ ৰাখিছে নিজৰ ছোৱালীৰ নিচিনাকৈ। মোৰ মা আকৌ বহুত বিপৰীত। এতিয়া দাদাও কামত যাব, মায়ে আৰু বৌহে ঘৰত থাকিব। মায়ে যে বৌক বহুত কাম কৰিব দিব। সেইকাৰণে মই তালৈ গৈ সকলো ক্লিয়াৰ কৰি থৈ আহিব লাগিব। নহ'লে বিচাৰি বৌজনী কাম কৰি কৰি মৰি যাব আৰু। এতিয়া ময়ো প্ৰেগনেণ্ট। মায়ে মোক কাম পাইছে নে নাপাইছে সেইটো চাবলৈ যাম মই। কিন্তু এইটো ভাল কথা হ'ব জানো? মা মই একো বেয়া কাম কৰিব নাযাওঁ নহয়। খালি মাক ভাল পথত আনিবলৈহে চেষ্টা কৰিম। দিয়া তুমি যি ভাল দেখা, অলপ সাৱধানে চলিবা। চিন্তা নকৰিব মা। ঠিক আছে। মা মা আইঅ মাজনী তুমি আহিলা? খোজকাঢ়ি আহিছা নেকি এইকণ? খোজকাঢ়ি আহিলোঁ। ইছ ৰাম ইমান ৰ'দ দিছে, কেলৈ খোজকাঢ়ি আহিব লাগে? মোক কোৱা হয় মই ছাতি এটা লৈ গ'লো হয়। নালাগে দিয়া মা। আৰু এই ইমান গধুৰ বেগডাল কেলৈ দাঙি আনিব লাগে? ৰ'বা মই বোৱাৰীক মাতি দিছোঁ, বোৱাৰীয়ে লৈ যাব। তুমি এইখিনিতে থৈ দিয়াচোন। মা মই পাৰিম নহয়। বৌক আৰু কেলৈ মাতিব লাগে? বৌ প্ৰেগনেণ্ট নহয় জানো? তাইৰ সেইবোৰ কাম কৰা অভ্যাস আছে। তাই পাৰিব, তুমি থৈ দিয়া। নেলাগে মা মই লৈ যাম। দিয়া নহ'লে মই লৈ যাওঁ। লোৱা। হা ভিতৰত অলপ ফ্ৰেছ হ'লো আহি। অ'কে ঠিক আছে ব'লা। বৌ কি কৰি আছানো? কিনো কৰিম আৰু এনেই আছোঁ। তুমি অহা গমেই পোৱা নাই মই। অকলে আহিলা নেকি? অকলে আহিলোঁ। ইছ ৰাম কোৱা হয় মই দাদাকে পঠিয়াই দিলোঁ হয়। নালাগে দিয়া বৌ, দাদা কামত গৈছে, কামত যাব দিয়া। অকলে মানে গাড়ী এখন ভাড়া কৰি দিছে মায়ে, তাতে আহিছোঁ। হয় নেকি? ভালে কৰিলা নহ'লে। পিছে তোমাৰ শহু শাহু কেনেকুৱা? বহুত ভাল জানানে বৌ। ইমান মৰম কৰে নহয় মোক নিজৰ ছোৱালীৰ নিচিনাকৈ। এতিয়াতো আৰু ক'বই নালাগে। একো এটা কামকে কৰিব নিদিয়ে। মোৰ মাতকৈ সম্পূৰ্ণ বিপৰীত। তেনেকৈ কি কৈছা আকৌ? মই জানো নহয় বৌ, মোৰ মায়ে তোমাক কিমান কষ্ট দিয়ে। ক'তনো কষ্ট দিয়ে? সেইখিনি কাম আৰু কৰিবই লাগিব, বোৱাৰী হৈছোঁ যেতিয়া। নহয় বৌ, তথাপি নিজৰ ছোৱালীজনীক মৰম কৰিলে নহ'ব নহয়। আনৰ ছোৱালীজনীকো মৰম কৰিব লাগিব। তুমিও কাৰোবাৰ ছোৱালী ন? হ'ব দিয়া, তেখেতে যি কৈ থাকক বাৰু, মই বেয়া নাপালে হ'ল। তেনেকৈ ক'লে নহ'ব নহয় বৌ তুমি। বোৱাৰী তুমি যে ইয়াত লেকচাৰ মাৰি আছা, ঘৰৰ কামবোৰ কোনে কৰিব? ইমানবোৰ কাম যে পৰি আছে ঘৰত, ইফালে ভাত বনাবলৈ আছেই। মা কৰিম ৰ'ব। ভণ্টি আহিছিলে যে ভণ্টিৰ লগত দুটামান কথা পাতি আছিলোঁ। মা মোৰ লগতে কথা পাতিছিলে বৌ। আমি দুইজনী মিলি কৰিম দিয়া, তুমি চিন্তা কৰিব নালাগে। তুমি আকৌ কিয় কাম কৰিব লাগে? তুমি অলপ ৰেষ্ট লোৱাগে, কাম কৰিবলৈ তাই আছে নহয়। মা তুমি তেনেকৈ কিয় কৈছা? বৌ অকলে গোটেইবোৰ কাম কৰিব নোৱাৰে নহয়। দুইজনী লাগি ভাগি কৰিম ন, তেতিয়াহে সোনকালে হ'ব। তুমি মনে মনে থাকা, তুমি মোৰ লগত আহা আৰু তুমি কাম কৰাগে। ঠিক আছে মা। মাজনী তুমি আকৌ সেইজনী ফালে কিয় হৈছা? তুমি বৌক কিয় এনেকুৱা ট্ৰিট কৰি আছা? তাইওতো প্ৰেগনেণ্ট ন। তোমাক মানে দুটামান কথা মূৰত সোমাই দিলে তাই ন। আগতেতো তাই অকলে গোটেইবোৰ কাম চম্ভালে, এতিয়া কিয় নোৱাৰে? তোমাৰ লগত তাই জেদ লাগিছে, সেইকাৰণে এতিয়া কামবোৰ অলপ লাহে লাহে কৰে, যাতে তুমিও কামবোৰ কৰা।
এইটো আকৌ মই কেতিয়াও হ'বলৈ নিদিওঁ নহয়। মোৰ ছোৱালীজনীক ইয়াত কষ্ট পাবলৈ অনা নাই নহয়। ঘৰখনত আহিছে ছোৱালীজনী, আৰাম কৰিবলৈ আহিছে, ইয়াত কাম কৰিবলৈ অহা নাই নহয়। তুমি কাম এটা কৰা নহ'লে, তোমাৰ যদি ইমানেই অসুবিধা হৈছে তেনেহ'লে বৌক ঘৰলৈকে পঠিয়াই দিয়া। ঘৰলৈ? তাইক আকৌ মই ঘৰলৈ কেনেকৈ পঠিয়াব পাৰোঁ? তাই এইখন ঘৰত নাথাকিলে কামবোৰ কোনে কৰিব? কাম কৰা মানুহ এজনী ৰাখি ল'বা আৰু। তুমিতো এনেও ভাল নাপাব এইখন ঘৰত থাকিলে, সেইকাৰণে পঠিয়াই দিয়া। অঁ, তুমি ঠিকেই কৈছা, সেইটোকে কৰিব লাগিব। আৰু এটা কথা মা, ইয়াতে যদি কেঁচুৱা জন্ম হয় নহয়, সকলোবোৰ আকৌ তুমিয়ে কৰিব লাগিব। সেইকাৰণে বৌক বুদ্ধি কৰি ঘৰলৈ পঠিয়াই দিয়া, তাতে কেঁচুৱাটো পাই আহিবলৈ দিয়া। কিন্তু তুমি আকৌ ইমান জোৰকৈ নকবা, অলপ কথাবোৰ মৰমত ক'বা। অঁ, ঠিক আছে। বোৱাৰী, অ' বোৱাৰী। অঁ মা। তোমাৰ চাগে ইয়াত বৰ কষ্ট হৈছে ন? এই নাই, আপুনি এনেকৈ কিয় কৈছে? ক'তনো কষ্ট হোৱা দেখিলে? মই গম পাইছোঁ নহয়, মোৰ ছোৱালীজনী যিহেতু মাকৰ ঘৰলৈ আহিছে, সেইকাৰণে তুমিও মাৰ ঘৰত যোৱা, কেইদিনমান থাকি আহিবা। লাগিলে তুমি তাতে কেঁচুৱাটো পাই আহিবা, মোৰ কোনো আপত্তি নাই। কিন্তু এখেত বাবাক মই মনাম, নিজৰ ঘৰখনত থাকিলে অলপ ছেফটি হয়। নিজৰ মাকৰ সমান মৰম কোনো দিব নোৱাৰে। যোৱা এজনী যোৱা ঘৰতে থাকিবা। ঠিক আছে মা। বেটিয়ে ভাবিছে তাইক মৰমত কথা কৈছোঁ, বৰ ভাল পাইছে চাগে। মইহে জানো মই কিহৰ কাৰণে পঠিয়াই দিছোঁ। মোৰ ছোৱালীজনী বহুত টেলেণ্টেড দেই, সঁচাকৈ। তাই ইয়াত থাকিলে মইহে পিছত ভেজাল ল'ব লাগিব। যাওকগৈ। মা, মা। অঁ, তুমি আহিলা? আহা আহা, মুখ হাতকেইটা ধুই লোৱা আহি, মই তোমাৰ কাৰণে চাহ কৰোঁ। এই ক'ত গ'ল? অঁ, এই বেচেৰীজনী আৰু ইমান কষ্ট হৈছে নহয়, মই সেইকাৰণে মাকৰ ঘৰত পঠিয়াই দিছোঁ। কেইদিনমান থাকি আহক তাতে। আমাৰ এও যেতিয়া মাকৰ ঘৰলৈ আহিছে, তাইও মাকৰ ঘৰত দুদিনমান থাকি আহক ন, সেইকাৰণে পঠিয়াই দিছোঁ। তাই মোক এবাৰো নক'লে যে? এই মই কৈ দিম বুলি ক'লোঁ মানে, সেইকাৰণে তাই গুচি গ'ল। তাইতো মোক ফোন কৰি এবাৰ ক'ব পাৰে ন? হ'ব দিয়া, তুমি এটা কথাকে লাগি নাথাকিবাচোন। মই কৈছোঁ নহয় এতিয়া, ৰাতিলৈ তুমি ফোন কৰি ল'বা। ঠিক আছে বাৰু। যোৱা, তুমি মুখ হাতকেইটা ধুই লোৱাগৈ। ঠিক আছে মা। তাই গ'ল অথচ মোক নক'লে, তাই কিবা বেয়া পাই গ'ল নেকি? দাদা। অঁ ভণ্টি, তই চাহ খালি? খালোঁ দে। বৰ কথাকে চিন্তা কৰি আছা ন? অঁ, তাই মোক এবাৰো কৈ নগ'ল। কৈতো যাব পাৰে ন, মোক ফোন এটাতো কৰিব পাৰে মই ঘৰলৈ যাওঁ বুলি। এইবোৰ চব মোৰ প্লেন। তোৰ প্লেন মানে? মই একো বুজি পোৱা নাই। মই মাক হতুৱাই ঘৰলৈ পঠিয়াই দিছোঁ বৌক। বেচেৰীজনী ইয়াত ইমান কষ্ট নহয়, মায়ে সকলোবোৰ কাম তাইকে কৰিব দিয়ে। সেইকাৰণে প্লেন এটা বনাই মা হতুৱাই বৌক ঘৰলৈ পঠিয়াই দিছোঁ। ঘৰত থাকি আহক দুদিনমান, ইয়াত ইমান কষ্ট কৰি থাকিব লাগে। এতিয়া গম পাব নহয় মায়ে, বৌ থাকোঁতেতো একো এটা কামেই নকৰে। এতিয়া গোটেইবোৰ কাম কৰিব পাৰিলে, তেতিয়া আকৌ বৌলৈ মনত পৰিব। ময়ো একো কাম নকৰোঁ নহয়। অঁ, হয় নেকি? অঁ দাদা, মোৰ শহুৰ শাহু তেনেকুৱা নহয়, মোক নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰে। মই ইয়ালৈ অহা উদ্দেশ্য এটাই, মাক কেনেকৈ চেঞ্জ কৰিব পাৰোঁ। বৌতো বেলেগ এখন ঘৰৰ পৰা আহিছে ন, এইখন ঘৰ নিজৰ ঘৰ বুলি আঁকোৱালি লৈছে। মায়েতো অলপ বুজি পাব লাগে, নিজৰ ছোৱালীজনীক ইমান মৰম কৰিলে নহ'ব নহয়। আনৰ ছোৱালীজনীকো সেই জেগা দিব লাগিব, তেতিয়াহে তাইৰো মনটো ভাল লাগিব। তই বৰ ডাঙৰ ডাঙৰ কথা কোৱা হ'লি দেই। ভাল পৰিৱেশ পাইছোঁ যে, বুজি পোৱা হৈ গ'লোঁ। তাকে। তই ৰাতিলৈ বৌৰ লগত কথা পাতিবি আৰু বৌক কথাবোৰ কৈ দিবি। ঠিক আছে, হ'ব দে। উফ ৰাম, ঘৰটো মচি মচি কঁকালটোৱে বিষাই গৈছে। ইমান ডাঙৰ ঘৰটো অকলে মচিবলগীয়া হৈছে। ইমান যে লেতেৰা হৈ থাকে নহয় ঘৰটো। মা, মা, তুমি ভাত বনাইছানেহে? মোৰ বহুত ভোক লাগিছে। ভাত বনোৱা নাই নহয়, অলপ পিছত বনাই আছোঁ ৰ'বা। মই কিবা এটা কাম কৰি আছোঁ, জল্দি কৰা, মোৰ ভোক লাগিছে। আজিকালি দিনত কাম কৰা মানুহ পাবলৈ টান। ইমানকৈ বিচাৰিলেও কাম কৰা মানুহে নাপালোঁ। এতিয়া গোটেইবোৰ কাম নিজে কৰিবলগীয়া হৈছে। হাত কৰি ঘৰটো মচি ভাতকেইটা বনাই দিওঁগৈ। মা, মই অফিচলৈ যাওঁ, মোৰ টিফিন ক'তা? অঁ, গৈ আছোঁ। এয়া লোৱা তোমাৰ ভাত, খাই লোৱা। ইমান দেৰি লাগেনে ভাতকেইটা দিওঁতে? আৰু এইবোৰ কি বনাইছা? মই এইবোৰ নাখাওঁ, বেলেগ বনোৱা মোৰ কাৰণে। মই একেবাৰে খাই বেয়া পাওঁ। এতিয়া যি বনাইছোঁ তাকে খাই লোৱাচোন, মই পিছত বনাই দিম। এগালমান কাপোৰ ধুবলৈ আছেই মোৰ, সেইবোৰ ধুই লওঁগৈ। হ'ব দিয়া নহ'লে, মই পিছতে খাই দিম। এইখিনি থৈ দিয়াগৈ। ঠিক আছে। এতিয়া পাব নহয় মজাটো। বৌ থাকোঁতেতো গোটেইবোৰ কাম বৌৱে কৰে, এখন কামতো সহায় কৰি নিদিয়ে। এতিয়াতো গোটেইবোৰ অকলে কৰিব লাগিব ন, এতিয়াহে মনত পৰিব বৌলে। এতিয়াহে বহিবলৈ ৰেষ্ট পাইছোঁ, দিনৰ দিনটো কামেই কৰি থাকিব লাগে। মা, তুমি বহি আছা? যোৱাচোন মোৰ কাৰণে চাহ একাপ বনোৱাগৈ। অঁ মাজনী, যোৱাচোন তুমি নিজে বনাই লোৱাগৈ। মই এই জাষ্ট বহিছোঁহে, দিনৰ দিনটো কামেই কৰি থাকিবলগীয়া হৈছে, বৰকৈ ভাগৰ লাগিছে। মা, তুমি মোক নিজে চাহ বনাই খাবলৈ দিছা, এয়াহে তোমাৰ মৰম মানে। দুদিনমান থাকোঁতে আমনি লাগিলে। হ'ব দিয়া, নাথাকোঁ আৰু, যামগৈ মই। তেনেকৈ কিয়নো কৈছা? তোমাৰ মালৈ জানো অলপো মৰম নালাগে? দিনৰ দিনটোচোন কাম কৰিয়ে আছোঁ, তুমি চাহকণো বনাই খাবলৈ নোৱাৰানে? কাম কৰা মানুহ বিচাৰিছিলোঁ, কিন্তু ক'তোৱে নাপালোঁ। এতিয়া নিজে কামবোৰ কৰিবলগীয়া হৈছে। বোৱাৰীজনী থাকোঁতে গোটেইবোৰ কাম তাই কৰে, মই একোৱেই কৰিব নালাগিছিল। মা, এতিয়া তুমি নিজে বুজিছা নহয় বৌৱে কিমান কষ্ট পায়? অঁ, তুমি ঠিকেই কৈছা। তুমি মোক বেয়া নাপাবা, মই প্লেন বনাইছিলোঁ তোমাক চেঞ্জ কৰিবলৈ কাৰণে, নহ'লেতো তুমি কেতিয়াও চেঞ্জ নহ'লাই হয়, বৌ যদি এইখন ঘৰৰ পৰা নগ'ল হয়। কি? তুমি? অঁ মা, আৰু এটা কথা, মোৰ শহুৰ শাহুৰ বহুত ভাল। মোকতো ইয়ালৈ আহিব দিয়াই নাছিলে, মোক এখনো কাম কৰিব নিদিয়ে। শাহুমাই গোটেইবোৰ কৰে,
মই তোমাৰ কথা জানো যে সেইকাৰণে ইয়ালৈ গুচি আহিলোঁ। মা, তুমি বৌক লৈ আহাগে আৰু বৌক নিজৰ ছোৱালী নিচিনাকৈ ৰাখিবা। এইকেইদিন কষ্ট নিদিবা। তাইক এতিয়া আৰামৰ প্ৰয়োজন। ব'লা মা, বৌক লৈ আহোগে। দাদাই কথাবোৰ জানেনে? দাদাক মই ক'লোঁ। ব'লা ব'লা। ঘৰৰ সকলোৱে জানেই মানে ন কথাটো? মা বাহিৰে সকলোৱে জানে। আৰু এইটো ভণ্টিৰ প্লেন আছিল। মোৰ ননন্দজনী বহুত ভাল। তাইহে এইবোৰ কৰিছে। ভালেই হৈছে দে, শাহুৱে অলপ শিক্ষা পাওঁ। তাকে ননন্দে ফোন কৰিছিলে নহয়। মাৰ হেনো কাম কৰি কৰি হালত খাৰাপ হৈ গৈছে। বেয়াও লাগে বেচাৰী মাজনীলে। কিহৰ বেয়া লাগিবলৈ আছে? তাই যে তোক বোৱাই থাকে, তেতিয়া তাই বেয়া লাগে নেকি? নালাগে নহয়। বিয়নী, আপুনি ঠিকেই কৈছে। মা, আপুনি? বোৱাৰী, মই তোমাক নিবলৈ আহিছোঁ। মই নিজৰ ভুল বুজি পালোঁ। মই তোমাক এইটো অৱস্থাত ইমান প্ৰেছাৰ দিব নালাগিছিল। নিজৰ ছোৱালীজনীক ইমান মৰমৰ ৰাখোঁ আৰু তোমাক ইমান কষ্ট দিওঁ। মোৰ ছোৱালীজনী ভাল শিক্ষা দিছে মোক। তাই সৰু হৈও বহুত বুজি পোৱা হৈ গ'ল। বিয়নী, মোক ক্ষমা কৰি দিব। এতিয়াৰ পৰা আৰু আপোনাৰ ছোৱালীজনী কেতিয়াও দুখত থাকিব নালাগে, কেতিয়াও কষ্ট পাব নালাগে। মই তাইক আৰামত ৰাখি মই কথা দিছোঁ। ব'লা মাজনী, ঘৰলৈ ব'লা। ঠিক আছে মা, এইবোৰ চব ভণ্টিৰ কাৰণে হৈছে। তাই যদি নোহোৱা হয় একোৱে সলনি নহ'ল হয়। ভণ্টি থেংক ইউ দেই। হ'ব দিয়া বৌ, থেংক ইউ আৰু দিব নালাগে। এতিয়া ঘৰলৈ ব'লা। মা, মই যাওঁনে? যা আকৌ। মানুহ মাত্ৰে ভুল হয় ন, ক্ষমা খোজাটো ডাঙৰ কাম। যাগে যা। ঠিক আছে মা, সোনকালে কামবোৰ খতম কৰি লওঁ। গাটো বেয়া লাগি আহিছে। এই ৰাম 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 বোৱাৰী, তুমি এইবোৰ কি কৰি আছা? দিয়া মোক দিয়া, মই কৰিম নহয়। যোৱা, তুমি অলপ আৰাম কৰি লোৱাগে। নালাগে মা, মই কৰিম নহয়। নালাগে, মোক দিয়া। বৌ, দি দিয়া। মায়ে কৰিব নহয়। বেয়া লাগে নহয় আপোনাৰ এনেকৈ কাম কৰা দেখি থাকিলে। একো নহয় বোৱাৰী, ভাল হ'লে আকৌ তুমি কৰিবা নহয়। ঠিক আছে দিয়ক। যোৱা, তুমি অলপ আৰাম কৰি লোৱাগে। ঠিক আছে মা। মা, মই কাইলৈ যামগৈ নেকি? মোৰ শাহু মায়ে ফোন কৰি আছিল। তেখেতৰ বোলে মোলৈ বৰকৈ মনত পৰিছে। তুমি গ'লে বহুত মনটো বেয়া লাগিব মোৰ। তুমি থকাৰ কাৰণে দুজনী কথা বতৰা পাতি থাকোঁ। কি কৰিবা বৌ, যাবতো লাগিবই। এতিয়া সেইখনেই মোৰ ঘৰ। আপোনাৰ যেনেকৈ এইখন আপোনাৰ ঘৰ, তেনেকৈ সেইখনেই মোৰ নিজৰ ঘৰ। সেইখন ঘৰৰ মানুহবোৰেই মোৰ আপোন। তোমাৰ কথাবোৰ শুনি থাকিবলৈ মন যায়। ইমান ধুনীয়াকৈ কথা ক'ব পৰা নহয়। জানো পাই তোমালোকে কি ভাল পোৱা আৰু। মই হ'লে একো নাজানো। ভালকৈ থাকিবা, নিজৰ কেয়াৰ ল'বা। ঠিক আছে বৌ, আজিয়ে কিবা কেইটামান বনাই দিব লাগিব তুমি লৈ যাবৰ কাৰণে। এই নালাগে দিয়া বৌ, একো নালাগে বনাই দিবলৈ কাৰণে। মোক কিবা খাবলৈ মন গ'লে মায়ে বনাই দিব নহয়। তুমি কষ্ট কৰি থাকিব নালাগে। ঠিক আছে, হ'ব দিয়া নহ'লে। যোৱা, দুইজনী আৰাম কৰাগে। ঠিক আছে দিয়া। এতিয়া তোমাৰ ঘৰখনত থাকি ভাল লাগিছেনে? কিয় সুধিছা? মই কেতিয়া ক'লো ঘৰখনত থাকি বেয়া লাগে বুলি? নহয় মানে কিবা পৰিৱৰ্তন হৈছে যে সেইকাৰণে সুধিছোঁ। সেইটো ভণ্টি সৰু হ'ব পাৰে, বহুত টেলেণ্টেড গান দেই, কিন্তু মোৰ মনটো বেয়া লাগিব আজি। তাই হেনো আজি যাবগৈ। তাই শাহুৱেকৰ বোলে বৰকৈ মনত পৰিছে তাইলৈ। হয় নেকি? তাই ওলাই আছে। তুমি থৈ আহিবাচোন তাইক। ঠিক আছে, থৈ আহিম বাৰু। তাই এতিয়া মূৰ চুৰ ঘূৰাব পাৰে নহয়, দুৰ্বল হৈ আছে তাতে। ঠিক আছে, হ'ব দিয়া। দাদা, বৌ, মই গৈ থাকোঁ দিয়া। নালাগে, তুমি অকলে যাব নালাগে। দাদাক কৈছোঁ নহয়, দাদা ঘৰত থৈ আহিবগৈ তোমাক। তুমি এইটো কৈছা, অকলে যাব নালাগে। ঠিক আছে, হ'ব দিয়া বৌ। দাদা, আহা। দেৰি হৈ যাব নহ'লে। ঠিক আছে, ব'ল। ভালকৈ লৈ যাব তাইক আৰু লাহে লাহে চলাব গাড়ীখন। ঠিক আছে, হ'ব দিয়া। মা, গৈ থাকোঁ দিয়া। বৌক অলপ যত্ন ল'বা। ঠিক আছে, হ'ব দিয়া। দাদা, আহা। ব'লা। মা, আপোনাৰ দুখ লাগিছে চাগে ন? আপোনাৰ ছোৱালীজনী ঘৰলৈ গৈছে যে? দুখ লাগিব দিয়াচোন, কেইদিনমান থাকি কৈছেগৈ। এতিয়া দুখ নালাগে আৰু, তুমি আছা নহয়। তুমি এতিয়া মোৰ নিজৰ ছোৱালীৰ নিচিনা। থেংক ইউ ছ' মাছ মা, আপুনি যে সেইটো স্থানত ৰাখিছে মোক। এইবোৰ চব ভণ্টিৰ কাৰণেহে সক্ষম হৈছে। তাকেও, তাইকে ধন্যবাদ দিছোঁ আৰু। তাই মোৰ চকু খোল খোৱালে। সৰু ছোৱালীজনী ইমান কথা বুজি পায়, মই বুজি নাপাওঁ। হ'ব দিয়ক আৰু এতিয়া যোৱা কথাবোৰ লাগি থাকি লাভ নাই। এতিয়া অহা দিনকেইটা কেনেকৈ ভালে কুশলে থাকিব পাৰোঁ সেইটোহে চিন্তা কৰিব লাগিব। তুমি ঠিকে কৈছা, আহিবলগীয়া দিনকেইটা ভালে ভালে গ'লেই হ'ল। এতিয়া আৰু হৰিনাম লোৱাৰ বয়স হ'ল মোৰ। নাতিপুতি দেখিম এতিয়া। হ'ব আৰু মা, আপুনি ইমান দেৰি হোৱা নাই। আজি ভাত মই বনাওঁ, আপুনি বনাব নালাগে। এইখিনি আপুনিয়ে বনাই আছে। ঠিক আছে, হ'ব দিয়া, বনাবা।